দ্বিতীয় বাৰ্ষিক মেডাম মেফি উদযাপন 30 জানুৱাৰী তাৰিখে চৰাইদেউ জিলাৰ বৰুৱানগৰ জাগৃতি যুৱ সংঘৰ খেলপথাৰত দ্বিতীয় বাৰ্ষিক বৰুৱানগৰ ৰাজহুৱা মেডাম মেফি উদযাপন কৰা হয়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ ইউটিউব চেনেল এনি ভইচ সাবস্ক্ৰাইব কৰি দিব। খুবটাং আজি আহোমসকলৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফি এই মেডাম মেফি অনুষ্ঠানটো আজি বৰুৱানগৰ অঞ্চলৰ ৰাইজে আমি দ্বিতীয় বাৰ্ষিক হিচাপে আজি উদযাপন কৰিছোঁ। ইয়াত আজি বৰুৱানগৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজে আজি সহায় সহযোগিতা কৰিছে। উপস্থিতিৰ সংখ্যা যথেষ্ট হৈছে। বিভিন্ন ধৰণৰ আজি কাৰ্যসূচীৰে আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা হৈছে। আমি এই ঠাইতে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আজি আমি বৰুৱানগৰ অঞ্চলৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা আমি মেডাম মেফিলৈ আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ আজি যিদৰে বৰুৱানগৰ অঞ্চলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু আগন্তুক বা অনাগত দিনবিলাকতো যাতে এই ধৰণে আজি আমি মেডাম মেফি অনুষ্ঠানটো আমি উদযাপন কৰিব পাৰোঁ। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি আশা কৰিছোঁ যে সমগ্ৰ অসমৰ ৰাইজে যাতে অপাৰ অমংগল আৰু হিংসা বিদ্বেষ এইবিলাক যাতে আমাৰ সমাজৰ পৰা আঁতৰ হয়, সমাজৰ পৰা দূৰ হয়, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। লগতে আমাৰ এই অঞ্চলৰ যোগেদি পুনৰবাৰ আমি ক'ব বিচাৰোঁ যে যিবিলাক আমাৰ সমাজৰ পৰা অসূয়া অপ্ৰীতি এইবিলাক যাতে আমাৰ সমাজৰ পৰা দূৰ হয় আৰু আগন্তুক দিনত অসমৰ ৰাইজে যাতে শান্তি সম্প্ৰীতিৰে বসবাস কৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ। টাংলা খুবটাং আমি বৰুৱানগৰ ৰাজহুৱা মেডাম মেফি আজি দ্বিতীয় বাৰ্ষিক মেডাম মেফি আয়োজন কৰিলোঁ। আমি 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই সৌমাৰ পীঠত আহি পদাৰ্পণ কৰাৰ পিছৰ পৰা সাতৰাজ মাৰি একৰাজ কৰি অসমক যি সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিছিল, সেই এনাজৰীডালৰ সেই সম্প্ৰীতিক আমি বজাই ৰখাৰ স্বাৰ্থতে আমি বৰুৱানগৰবাসী ৰাইজ একত্ৰিত হৈ আমি আমাৰ দাম্ভীসকলক তৰ্পণ কৰিছোঁ। আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আমাৰ দাঁতিকাষৰীয়া সাপেখাতিত মেডাম মেফি অনুষ্ঠিত কৰিছে। আমি চৰকাৰৰ এই কাৰ্যসূচীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমিনো কিয় পিছ পৰি থাকোঁ, আমিও আহোম হিচাপে নিজকে আহোম হিচাপে চিনাকি দি আমাৰ যি উপৰিপুৰুষ আছে, দাম্ভীসকল আছে, তেওঁলোকক আমি তৰ্পণ কৰাৰ মানসিকতাৰে আজি এই মেডাম মেফি অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু অনাগত দিনতো আমি মেডাম মেফি আয়োজন কৰিম। আৰু বৰুৱানগৰবাসী ৰাইজৰ আজি যি এই অনুষ্ঠানত আমাক যি সহায় সহযোগিতা আগবঢ়ালে, সেই সহায় সহযোগিতা ভৱিষ্যতৰ দিনতো আমি একান্তই কামনা কৰিলোঁ। ৰংবাবে খুবটাং আজি যিহেতু নেকি আমি বৰুৱানগৰ ৰাজহুৱাভাৱে মেডাম মেফি আমি এই দুবছৰে পালন কৰি আহিছোঁ, যাতে আমি সকলোৱে বৰুৱানগৰবাসী ৰাইজে এই বছৰৰ দৰে অনাগত বছৰত আমি পাতি অহাৰ দৰে আগতো আমি পাতি যাবলৈ আমি বৰুৱানগৰ ৰাইজৰ যি সহায় সহযোগিতা পাইছোঁ আমি ভাল লাগিছে। আৰু আমি তাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি ৰাজহুৱাভাৱে তেখেতলোকক সহায় সহযোগিতা আগবঢ়াইছোঁ। আৰু আমি আগন্তুক দিনত ইয়াতকৈ আমি ভালকৈ আৰু অলপ মানে আমাৰ আঞ্চলিক ভিত্তিত আমি পতাৰ সিদ্ধান্ত আমি চিন্তা কৰিছোঁ। সেয়েহে আমি সকলো ৰাইজৰ সহযোগিতা একান্তই আমি কামনা কৰিছোঁ। আৰু আজি এই শুভক্ষণত আজি আমাৰ যি পুলিন পুঠাও আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শ আৰু নীতি আমাক গঢ়ি থৈ গ'ল, এইখন দেশত আমাৰ যি একতাৰ এনাজৰীডাল আমাক বান্ধি থৈ গৈছে, আমি সঁচাকৈ গৌৰৱান্বিত। আৰু
অনাগত দিনত আমি আমাৰ পুলিন কোঠাও যি আজি এই মেডাম-মে-ফি অনুষ্ঠানটো খুব ডাঙৰকৈ যাতে পাতিব পাৰোঁ আমি ৰাইজৰ সহযোগিতা একান্ত কামনা কৰিছোঁ আৰু মই এইখিনিকে ক'লোঁ অনাগত দিনত আৰু সুন্দৰ হ'ব বুলি মই আশা ৰাখিছোঁ।